নমস্কাৰ বন্ধুসকল, মই সংগীতাই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আজি মই দেখুৱাম নেমু টেঙাৰ চৰবত কেনেকৈ প্ৰিজাৰ্ভ কৰি আপোনালোকে থ'ব পাৰিব। আৰু এতিয়া যিহেতু নেমু টেঙাৰ ছিজন, নেমু টেঙা সস্তাও হৈছে, গতিকে আপোনালোকে বজাৰৰ পৰা চৰবত কিনি নানি ঘৰতে কিদৰে নেমু টেঙাৰ চৰবত বনাই প্ৰিজাৰ্ভ কৰি থৈ পিছত খাব পাৰিব, তাৰ পদ্ধতি আজি মই দেখুৱাম। তেন্তে ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু এটা লাইক কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে ব'লক আৰম্ভ কৰোঁ। এইখিনি নেমু টেঙা মই ধুনীয়াকৈ ধুই পেলাই ইয়াক 4 টুকুৰা কৰি কাটি লৈছোঁ। আহখিনি ইয়াতেই পেলাইছোঁ বাৰু, একো নহয়, এইবোৰ চফাকৈ মই ধুই লোৱা আছে। এতিয়া মই গোটেইখিনি ইয়াক ধুনীয়াকৈ এটা পাত্ৰত চেপি ল'ম। এইখিনি মোৰ নেমু টেঙাৰ ৰস, এনেকৈ ইমানখিনি ওলালে মোৰ ৰসখিনি, আপোনালোকে ধৰিব পাৰিছে। এইখিনি চেপি হৈ গ'ল। এতিয়া মই এটা কাপেৰে এই ৰসখিনি এনেকৈ জুখি ল'ম, এই কাপটোৰে জুখিম আৰু আন এটা পাত্ৰলৈ দি দিম জুখি পেলাই। মই এনেকৈ চেকি দিছোঁ আৰু ডাইৰেক্ট একেবাৰে চেকি পেলাই এনেকৈ জুখিয়ে চেকিলোঁ। ইয়াত মোৰ ওলালে প্ৰায় 4 কাপ, মানে এইটো কাপেৰে অকণমান ইমানখিনিমান কম ওলাইছে, 4 কাপ হৈছে। এতিয়া মই সিমানেই সমান জোখাৰে ইয়াত পানী মিক্স কৰিম। এতিয়া যিমান কাপ ৰস হ'ল মই সিমান কাপ পানী দিলোঁ আৰু এতিয়া তাৰ দুগুণ মই চেনি মিক্স কৰিম। এতিয়া চেনিখিনি মিক্স কৰাৰ পিছত মই ইয়াত গেছৰ ওপৰত তুলি দিছোঁ, ভালকৈ ইয়াক উতলিবলৈ দিম। আৰু লগতে নিমখ অকণমান দি দিম, মই নিমখৰ কথাটো পাহৰিছিলোঁ, নিমখ দিব লাগিব। চেনিখিনি দি পেলাই ভালকৈ অলপ দেৰি প্ৰথমতে লৰাই থাকিব যেতিয়ালৈকে চেনিখিনি নগলে, নহ'লে চেনিখিনি তলিত মানে লাগি ধৰাৰ চান্স থাকে। চেনিখিনি ভালকৈ দি পেলাই ভালকৈ লৰাই ল'ব। এয়া ধুনীয়াকৈ উতল আহিছে আৰু যিহেতু মই নেমু টেঙা চৰবত বনাইছিলোঁ, সেয়ে মই অকণমান য়েল্ল' কালাৰ দি দিছোঁ যাতে দেখিবলৈ গিলাচত ধুনীয়া লাগে। এতিয়া ইয়াক ঠাণ্ডা হ'লে মানে গেছৰ পৰা নমাই থ'ম আৰু ঠাণ্ডা হ'লে পিছত বটলত ভৰাই ফ্ৰিজত ভৰাই ৰাখি দিম। সেইখিনি ঠাণ্ডা হ'লতে মই এনেকৈ বটলত ভৰাই দিলোঁ আৰু এতিয়া এইটো ফ্ৰিজত থৈ দিম। মানে ফ্ৰিজত থৈ দিলে বহুত দিন যাব। আৰু আলহী আহিলে এইদৰে গিলাচত মই এনেকৈ অকণমান উলিয়াই ল'ব পাৰিব আপোনালোকে। এনেকৈ উলিয়াই লৈ গিলাচত উলিয়াই লৈ ইয়াতে পানী মিক্স কৰি পৰিৱেশন কৰিব পাৰিব। তেন্তে ভিডিঅ'টো কেনেকুৱা লাগিলে এবাৰ কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। এয়া পৰিৱেশনৰ বাবে ৰেডি হৈ গ'ল।